দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মহৰ খানে। 59 নং মেধিৰতৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেড়াগাঁৱৰ 3 নং খণ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী মহম্মদ মহৰ আলী খান। গজিয়া মেধিৰতৰী গাঁও পঞ্চায়তৰ 3টা কাৰ্যকাল সফলতাৰে সম্পন্ন কৰা প্ৰাক্তন সভাপতি মহম্মদ মহৰ আলী খান। ভেড়াগাঁৱৰ স্থানীয় মুৰব্বী আসৰুদ্দিনৰ পৰহিতত ভেড়াগাঁৱৰ বাদশাহ মিয়াৰ ঘৰৰ চৌহদত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় মহৰ আলী খানৰ এখনি নিৰ্বাচনী সভা। প্ৰায় 4 শতাধিক স্থানীয় ভোটাৰ ৰাইজৰ উপস্থিতিত সভাখনত দুখীয়া নিচলা সহজ সৰল নিকা ভাৱমূৰ্তিৰ 15টা বছৰকাল সফলতাৰে পঞ্চায়তৰ কাৰ্যকাল সম্পন্ন কৰা মহৰ খানৰ সপক্ষে সমৰ্থন জনাই স্থানীয় আৰু আমন্ত্ৰিত ব্যক্তিসকলে নিজৰ নিজৰ মতামত আৰু বক্তব্য প্ৰদান কৰে। মহৰ আলী খানে এই নিৰ্বাচনত জয়লাভ কৰিলে স্থানীয় সমস্যা বিশেষকৈ ৰাস্তা ঘাট, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বৃদ্ধ পেঞ্চনৰ কামসমূহ কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিব বুলি এক প্ৰকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বক্তব্য আগবঢ়ায়। বক্তব্যৰ সময়ত আৱেগিক হৈ উচুপি উঠি কান্দি কান্দি ভোট ভিক্ষা কৰা দেখা যায় মহৰ আলী খানক। সভাপতি হৈ থকা কাৰ্যকালত ভুৱা ভুলক্ৰুটিৰ ক্ষমা বিচাৰি ৰাইজৰ সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা, মৰম স্নেহ, দোৱা আৰু আশীৰ্বাদ কামনা কৰে মহম্মদ মহৰ আলী খানে আৰু নাৱৰ ছবিত চাপ মাৰি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় ভোটাৰ ৰাইজক। নিউজ ডেস্ক ৰিপৰ্ট DY24 আছাম। আজিৰ এই নিৰ্বাচনী সভাত আহি মই বহুত উৎফুল্লিত যে অহা 7 তাৰিখে যেটো পঞ্চায়ত নিৰ্বাচন আমাৰ মেধিৰতৰী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু ইতিমধ্যেই মোৰ জয় জয় মই দেখি বিভিন্ন মোৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীবিলাকে বিভিন্ন ভয় ভাবুকিৰ দি আছে আৰু তাতে মই উৎফুল্লিত হৈছো যে মোৰ জয় জয় মই হোৱাৰ কাৰণে তেওঁলোকে অতি ভয়াতুৰ হৈ গৈছে। আজি 15-20টা বছৰ ধৰি এই ৰাইজৰ লগত আছো আৰু মই ৰাইজৰ সেৱা আগবঢ়াই যোৱাৰ কাৰণে মই আশাবাদী, যাৰ কাৰণে মই ৰাইজক মই অনুৰোধ কৰিছো যাতে তেওঁলোকে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত মোক জয়ী কৰায় আৰু মই তাৰ কাৰণে মই ৰাইজৰ ওচৰত মই উচুপি কান্দি মই তেওঁলোকৰ ওচৰত মই ভোট ভিক্ষা খুজিছো। যোৱা 5 বছৰত যিমান দুৰ্নীতি হৈছে আমাৰ বৰপেটা জিলাত যদি দুৰ্নীতি দেখা যায় তেনেহলে গজিয়া মেধিৰতৰী গাঁও পঞ্চায়তৰ নিচিনা কোনো গাঁও পঞ্চায়ততে ইমান দুৰ্নীতি হোৱা নাই। মই জনাত বহুত দুৰ্নীতি হৈছে আৰু সেইটো দুৰ্নীতিৰ বহুত প্ৰমাণো আছে, আপোনালোকে জানে, ৰাইজে জানে। আৰু অহা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যেটো 7 তাৰিখে নিৰ্বাচন হ'ব, নিৰ্বাচনত নিশ্চয় তেওঁ প্ৰত্যাখ্যান কৰিব বুলি মই ভাবো। মই পঞ্চায়তত থকা অৱস্থাত আপোনালোকে জানে 2002 চনৰ পৰা 2018 লৈ মই মেধিৰতৰী গাঁও পঞ্চায়তৰ সভাপতিত্ব বা নেতৃত্ব কৰিছো যদিও মই ভাবিছো এই গাঁও পঞ্চায়তৰ মানুহখিনিৰ মই দৰমহাৰ মানুহ, মই দৰমহা থকাৰ নিচিনা মই তেওঁলোকক মই সেৱা আগবঢ়াই গৈছো। যিখিনি চৰকাৰী আঁচনি মই পাইছো ৰাইজৰ লগত আলোচনা বিলোচনা কৰি মই ভাগ বণ্টন কৰিছো। তথাপি ৰাইজৰ যিখিনি মানে অভাৱ অভিযোগ মই সেইখিনি মই সম্পূৰ্ণ কৰিব পৰা নাই বা হয়তো তেওঁলোকৰ অভাৱ মই পূৰণ কৰিব পৰা নাই, যাৰ কাৰণে হয়তো তেওঁলোকে সময়ত হয়তো মোৰ ওপৰত আক্ষেপ কৰিছে যদিও মই আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত তেওঁলোকে হয়তো মোক আকৌ আকোৱালি লৈছে, কাৰণ মই এই পঞ্চায়তত থকা অৱস্থাত মই কোনো দুৰ্নীতি কৰা নাই আৰু সকলো কাম ৰাইজৰ লগত আলোচনা বিলোচনা কৰি মই কৰিছো। দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ মোৰ প্ৰথম ভূমিকা থাকিব যে মই যিহেতু এই পঞ্চায়তৰ মই 15 বছৰ সভাপতি আছিলো আৰু যিজন আমাৰ এই গাঁও পঞ্চায়তৰ সভানেত্ৰী হ'ব মোক যদি নিৰ্বাচিত কৰি সদস্য হিচাপে মেধিৰতৰী গাঁও পঞ্চায়তত পঠায়, মই নিশ্চয় এই পঞ্চায়তত দুৰ্নীতি হোৱাৰ ক্ষেত্ৰত মই হিমালয় পৰ্বতৰ নিচিনা মই হেঙাৰ হৈ উঠিম ৰাইজৰ কাৰণে। জয়ৰ ক্ষেত্ৰত মই
প্ৰথমে আল্লাহৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, তেওঁৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু ৰাইজৰ যিটো সমাবেত হৈছে মই 100% আশাবাদী যে মই এই নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ম। আৰু ইতিমধ্যেই বাকী যিসকল প্ৰাৰ্থী আছে হয়তো ভয়ত তেওঁলোকে বিভিন্ন মানে পাগলৰ নিচিনা আবুল তাবুল বকি আছে। তাত দেখা যায় যে ৰাইজ স্বতন্ত্ৰভাৱে মোক ওলাই আহি মোৰ নাৱৰ ছবিত তেওঁলোকে বিপুল ভোটত মোক জয়ী কৰাব, এইখিনি মই মানে ৰাইজৰ ওচৰত মই আশাবাদী। মোৰ নাম মহম্মদ মহৰ আলী খান, মোৰ পিতাৰ নাম মহম্মদ আকৰম আলী খান। মোৰ ঘৰ ভেড়াগাঁও গজিয়ামেধিত্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নম্বৰ ভেড়াগাঁও ৱাৰ্ডত। মই সদৌ ৰাইজলৈ এইটো আহ্বান জনাম যে ৰাইজে মোক নিৰ্বাচিত কৰিলে মই নিশ্চয় ৰাইজৰ লগত এটা আলোচনা বিলোচনাৰে এই অঞ্চলৰ যিবিলাক সমস্যা আছে, যেনেকৈ হয়তো আমাৰ ভেড়াগাঁৱত এটা কবৰস্থান আছে, তেওঁৰ সেই ৰাস্তাটো নাই, আমাৰ এই ৰাস্তাটোৰ অভাৱ, আমাৰ ইয়াতে এটা NGO আছে, সেই NGOৰ যিখিনি আমাৰ যুৱকসকলে NGOৰ সদস্যসকল আছে, নিশ্চয় মই সেই NGO যিখিনি মানুহ এই NGOৰ মানুহখিনিক পঞ্চায়তৰ কামৰ ক্ষেত্ৰত মুৰব্বী তথা NGOৰ মানুহখিনিৰ লগত আলোচনা বিলোচনা কৰি ক'ত কি কাম কৰিলে এই অঞ্চলৰ উন্নয়ন হ'ব, নিশ্চয় তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি মই সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। হয়তো অৰুণোদয় বৃদ্ধ পেঞ্চন যোৱা 5 বছৰত আপোনালোকে জানে, তাৰমানে যিসকল ব্যক্তি অৰুণোদয় পাব লাগে সেইসকল ব্যক্তিয়ে অৰুণোদয় পোৱা নাই, ধনী ধনী মানুহবিলাকে অৰুণোদয় পাইছে। মই যদি নিৰ্বাচিত হ'ব পাৰোঁ, যিখিনি পিছপৰা দৰিদ্ৰ মানুহ বাদ পৰিছে তেওঁলোকক অৰুণোদয় আৰু বৃদ্ধ পেঞ্চনৰ চৰকাৰৰ পৰা আনি মই তেওঁলোকক মই বৃদ্ধ পেঞ্চনৰ অৰুণোদয় স্কিম মই আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছোঁ।